মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ অধ্যায় নম্বৰ 12 মৌলিক অধিকাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোশ্চেনটো হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব উত্তৰত তোমালোকে এনেদৰে লিখিবা, নাগৰিকসকল প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহ মৌলিক অধিকাৰ বুলি কোৱা হয়। উত্তৰত তোমালোকে এনেদৰে লিখিবা, নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। খ নম্বৰত কি কৈছে, কোন দেশত প্ৰথম মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। তাৰপিছত কোশ্চেন কত দিয়া আছে, সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সংবিধানৰ 18 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে। তাৰপিছত খ নম্বৰ কোশ্চেনত দিয়া আছে, ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। তাৰপিছত 19 নম্বৰ কোশ্চেনত দিয়া আছে, কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন, এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ উত্তৰটো হ'ব, অস্পৃশ্যতা এক সামাজিক ব্যাধি। খালী ঠাইত কি হ'ব? ব্যাধি। তাৰপিছত খ নম্বৰ উত্তৰটো হ'ব, ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। খালী ঠাইত হ'ব নিৰপেক্ষ। তাৰপিছত গ নম্বৰ উত্তৰত দিয়া আছে, মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। খালী ঠাইত হ'ব অংগ। তাৰপিছত খ নম্বৰ উত্তৰটো হ'ব, মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। খালী ঠাইত হ'ব ব্যক্তিত্ব। তাৰপাছত 3 নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কোশ্চেনত দিছে, দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ ভোগ কৰিব পাৰে নে নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নোৱাৰে। এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত খ দিয়া আছে, মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হলেই ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰে। শুদ্ধ উত্তৰটো হ'ব পাৰে। তাৰপিছত গ নম্বৰ কোশ্চেনটো হৈছে, আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নে নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সকলোৱে সমান হয়। ইয়াৰ উত্তৰ হ'ব হয়। তাৰপিছত ঘ নম্বৰত দিয়া আছে, চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰে। এইটো হ'ব শুদ্ধ উত্তৰ, পাৰে। তাৰপিছত 19 নম্বৰত দিয়া আছে, সকলো ভাৰতীয় নাগৰিকেই নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নে নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰে। পাৰে হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 4 নম্বৰত কি কৈছে, সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ লিখা।
ইয়াৰ উত্তৰত তোমালোকে লিখিবা সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্ভুক্তৰ কাৰণসমূহ হ'ল এইবোৰ অধিকাৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়। এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায়। মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে সকলো শ্ৰেণীৰ লোকেই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে। তাৰপিছত 5 নম্বৰত কি কৈছে? শিক্ষকৰ সহায়ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠান কৰা। মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কবচ, এইটো এটা যুক্তি তৰ্ক পাতিব লাগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। তো এইটো তোমালোকৰ বিদ্যালয়ত কৰিব এইটো কাম। তো এইখিনি তোমালোকে বিদ্যালয়ত কৰিবা। তাৰপিছত 6 নম্বৰটো তোমালোকে নিজে কৰিবা। 6 নম্বৰত কি কৈছে? শিশু শ্ৰমিক নিষিদ্ধকৰণ, মহিলাক শ্ৰম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা এনেধৰণৰ সমস্যাসমূহৰ ওপৰত চুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰিবা। এইটো তোমালোকে নিজে কৰিবা।